নমস্কাৰ, আজি হৈছে 15 মে। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ। ৰাজ্যৰ মুছলমানে নামানে UCC, মুছলমানৰ নিয়ম নাজানে চৰকাৰে। এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে মন্তব্য কৰি কয়, তালাক বুলি ক'লে মুছলমানৰ তালাক নহয়। বহু নিয়ম আছে মুছলমান সমাজত, কোনেও মন গ'লে দ্বিতীয় বিবাহ নাপাতে। UCCক লৈ এবাৰ চৰকাৰক উভতি ধৰিছে ৰকিবুল হুছেইনে। ইয়াৰ পাছৰ খবৰ, মাৰাথন জেৰাত ভাগি পৰিছে কংগ্ৰেছ নেতা পৱন খেৰা। দুদিনত 20 ঘণ্টা জেৰা সন্মুখীন হয় পৱন খেৰা। ইজনৰ পিছত সিজন আৰক্ষীয়ে জেৰা চলাইছে পৱন খেৰাক। মোৰ গাত দুখ নাই বুলি কৈছে পৱন খেৰাই। সমস্ত দুখ গৌৰৱ গগৈলৈ ঠেলিলে পৱন খেৰাই। মুখ্যমন্ত্ৰী পত্নী ভুৱা পাছপৰ্ট আৰু সম্পত্তি দেখুৱাইছিল পৱন খেৰাই। কাগজ পত্ৰ গৌৰৱ গগৈয়ে যোগান ধৰা বুলি আৰক্ষী জেৰাত স্বীকাৰোক্তি কৰে পৱন খেৰাই। ইয়াৰ পাছতো পুনৰ জেৰাৰ সন্মুখীন হ'ব পাৰে পৱন খেৰা। এই সংক্ৰান্তত গৌৰৱ গগৈকো চমন দিব পাৰে ক্ৰাইম ব্ৰাঞ্চে। আগবঢ়াইছো আন এটা খবৰ, গোটেই অসমতে মুছলমানে বিজেপিক ভোট দিয়া নাই। উচ্ছেদ হ'বই, কোনো সাৰি যাব নোৱাৰে। বেদখলকাৰী ঘৰত বুলডোজাৰ চলিবই। এইদৰে পুনৰ হুংকাৰ প্ৰদান কৰিছে বিধায়ক শিলাদিত্য দেৱে। বনাঞ্চলৰ মাটি সত্ৰ ৰিজাৰ্ভৰ মাটিত উচ্ছেদ হ'বই। মুছলমানসকলে বিজেপিক ভোট দিয়া নাই। গোটেই অসমতে মুছলমানে বিজেপিক ভোট দিয়া নাই। মুছলমানে বিশ্বাস ভংগ কৰিছে। এই বিশ্বাস যেতিয়া ভাঙিছে তাৰ ফলাফলো পাব মুছলমানে। এই মন্তব্যৰে গৰজি উঠিল বিজেপিৰ বিধায়ক শিলাদিত্য দেৱ। দিব লৈছে এটা পলিটিকেল ব্ৰেকিং নিউজ। হিমন্ত মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ। 4 মন্ত্ৰীক বিতৰণ কৰা হ'ল দপ্তৰ। অতুল বৰাক পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে। আবকাৰী বিভাগ, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে বৰাক। অসম চুক্তি ৰূপায়ণ বিভাগৰো দায়িত্ব দিয়া হ'ল অতুল বৰাক। ৰামেশ্বৰ তেলীক ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ দপ্তৰ দিয়া হৈছে। শ্ৰমিক উন্নয়ন বিভাগ, চাহ জনগোষ্ঠী আদিবাসী উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে ৰামেশ্বৰ তেলীক। চৰণ বড়োক পৰিবহণ বিভাগ আৰু বড়োলেণ্ডৰ উন্নয়ন বিভাগৰ দপ্তৰ দিয়া হৈছে। অজন্তা নিয়োগক মহিলা আৰু শিশু উন্নয়নৰ বিভাগৰ দায়িত্ব দিয়া হৈছে। আৰু পৰ্যটন বিভাগৰ দায়িত্ব দিয়া হ'ল অজন্তা নিয়োগক। পৰৱৰ্তী খবৰ, চৰকাৰী কৰ্মচাৰীক লৈ আহি গ'ল নিৰ্দেশনা। ৱৰ্ক ফ্ৰম হোমৰ নিৰ্দেশ জাৰি কৰিছে চৰকাৰী কৰ্মচাৰীলৈ। সপ্তাহত 2টা দিন কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম। ব্যক্তিগত কোম্পানীসমূহে মানিব লাগিব WFHৰ নিৰ্দেশনা, অৰ্থাৎ ৱৰ্ক ফ্ৰম হোমৰ নিৰ্দেশনা মানিব লাগিব ব্যক্তিগত কোম্পানীসমূহে। জৰুৰীকালীন বিভাগৰ কৰ্মচাৰী যাব লাগিব কাৰ্যালয়লৈ। কাৰ্যালয়ৰ কৰ্তব্য সময়ো সাল সলনি কৰা হ'ব। দিল্লী চৰকাৰৰ কাৰ্যালয়ৰ সময় পুৱা 10:30 বজাৰ পৰা সন্ধিয়া 7 বজালৈ। MCD কাৰ্যালয়ৰ সময় পুৱা 8:30 বজাৰ পৰা সন্ধিয়া 5 বজালৈ। যান-জঁট নিয়ন্ত্ৰণক লৈ চৰকাৰে এই নিৰ্দেশনা জাৰি কৰিছে। যান-জঁট নিয়ন্ত্ৰণক লৈ এই নিৰ্দেশনা জাৰি কৰে চৰকাৰে। প্ৰতি সপ্তাহৰ এদিন ন' ভেহিকেল ডে পালনৰ আহ্বান জনোৱা হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই সংবাদমেলৰ জৰিয়তে জনালে এই তথ্য। আগন্তুক এটা বছৰলৈ দিল্লী মন্ত্ৰীসভাৰ কোনো মন্ত্ৰীয়ে নকৰে বিদেশ ভ্ৰমণ। প্ৰত্যেকটো শ্বপিং মলতে ভাৰতত নিৰ্মিত সামগ্ৰী বিক্ৰীৰো আহ্বান জনোৱা হৈছে। চৰকাৰী কৰ্মচাৰীক কাৰ্যালয়লৈ যোৱাৰ বাবে দিয়া হ'ব বাছ সেৱা। প্ৰধানমন্ত্ৰীয়ে পেট্ৰল ডিজেলক লৈ কৰা মন্তব্যৰ পাছতেই এই নিৰ্দেশনা জাৰি কৰিছে দিল্লী চৰকাৰে। দিব লৈছে এটা পলিটিকেল ব্ৰেকিং নিউজ। বিদেশ ভ্ৰমণ কৰিবলৈ ক'ত টকা পায় ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ টকা উৎস কি? ৰাহুল গান্ধীক এইবাৰ ঘেৰি ধৰিলে শাসকীয় দল বিজেপিয়ে। 22 বছৰত 54 বাৰ বিদেশ ভ্ৰমণ কৰিছে ৰাহুল গান্ধীয়ে। 11খনকৈ দেশ ভ্ৰমণ কৰিছে ৰাহুল গান্ধীয়ে। এই 22 বছৰত খৰচ কৰিছে 60 কোটি টকা। 2004 চনৰ পৰা 2026 চনলৈকে বিদেশ ভ্ৰমণত ব্যস্ত হৈছিল ৰাহুল গান্ধী। কিন্তু 2013 পৰা 2023 বৰ্ষত ৰাহুল গান্ধী আয় আছিল মাত্ৰ 11 কোটি টকা। 5 গুণ অধিক ধন ক'ৰ পৰা আহিছিল ৰাহুল গান্ধীৰ হাতলৈ? এই প্ৰশ্ন উত্থাপিত কৰিছে শাসকীয় দল বিজেপিয়ে। কেনেকৈ ক'ৰ পৰা ইমান টকা পালে ৰাহুল গান্ধীয়ে? আমাক উত্তৰ লাগে। ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব বিজেপি সাংসদ সম্বিত পাত্ৰ। দিব লৈছো আন এটা খবৰ, পশ্চিমবংগত আৰম্ভ হ'ল বুলডোজাৰ নীতি। যোগী চৰকাৰৰ দৰে এইবাৰ পশ্চিমবংগত আৰম্ভ কৰা হ'ল বুলডোজাৰ ৰাজ। পশ্চিমবংগ বিজেপি চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতি গ্ৰহণ। দায়িত্ব লৈয়ে পশ্চিমবংগত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী কঠোৰ পদক্ষেপ। অবৈধ নিৰ্মাণৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ শূন্য সহনশীল নীতি অৱলম্বন। কলকাতাৰ তপচিয়াৰ অবৈধ চামৰা কাৰখানাত চলিল প্ৰশাসনৰ বুলডোজাৰ। কলকাতা পৌৰ নিগমে ভাঙিলে কেইবামহলীয়া অট্টালিকা। মঙলবাৰে অট্টালিকাটোত সংঘটিত অগ্নিকাণ্ডত নিহত হৈছিল 2জন। গুৰুতৰভাৱে আহত কেইবাজনো লোক সম্প্ৰতি চিকিৎসাধীন হৈ আছে। অগ্নিকাণ্ডৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কাৰখানাটোৰ গৰাকী জাফাৰক। অবৈধ কাৰখানাটো নিৰ্মাণ কাৰ্যৰো নাছিল বিভাগীয় অনুমতি।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে তাৎক্ষণিকভাৱে অট্টালিকাটোত চলিল বুলডোজাৰ। কলকাতাৰ কচবা, তিলজলা, মুমিনপুৰ, ইকবালপুৰতো বহু অবৈধ অট্টালিকা চিনাক্ত কৰা হৈছে। অচিৰে কলকাতা পৌৰ নিগমে আৰম্ভ কৰিব উচ্ছেদ অভিযান। আন এটা খবৰ, গোমাংস বিক্ৰীৰ বিৰুদ্ধে একশ্যন মোডত শুভেন্দু চৰকাৰ। এতিয়াৰ পৰা গো হত্যা কৰিলে ছমাহ পৰ্যন্ত জেল। চৰকাৰ গঠনৰ পিছতে গো হত্যাৰ বিৰুদ্ধে একশ্যন মোডত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু চৰকাৰ। নিয়ম ভংগ কৰিলে হ'ব ছমাহ পৰ্যন্ত জেল। মাংস বিক্ৰী কৰা ৭২খন দোকান বন্ধৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে শুভেন্দু অধিকাৰীয়ে। চৰকাৰী চাৰ্টিফিকেট অবিহনে বধ কৰিব নোৱাৰিব গোধন। ১৪ বছৰৰ ওপৰৰ পশুধন বধৰ বাবে ফিটনেছ চাৰ্টিফিকেট বাধ্যতামূলক। মুকলি স্থানত পশুধন বধ কৰিলেও পৰিব আইনৰ ৰোষত। পশুধন নিয়ন্ত্ৰণ আইন ১৯৫০ সংশোধনেৰে জাননী জাৰি কৰা হৈছে। নিয়ম ভংগ কৰিলে ছমাহৰ জেল, ১,০০০ টকা জৰিমনা পৰ্যন্ত হ'ব পাৰে। চৰকাৰ গঠনৰ পাছতে গো হত্যাৰ বিৰুদ্ধে একশ্যন মোডত শুভেন্দু চৰকাৰ। দিব লৈছোঁ আন্তঃৰাষ্ট্ৰীয় এটা খবৰ, ভাৰতীয় জাহাজৰ ওপৰত ভয়ংকৰ আক্ৰমণ। ষ্ট্ৰেইট অৱ হৰমুজত ডুব গ'ল এখন ভাৰতীয় জাহাজ। ভাৰতৰ মালভৰ্তি জাহাজ হাজিয়ালিত ড্ৰোন আক্ৰমণ। সোমালিয়াৰ বাৰ্বেৰাৰ পৰা চাৰজাহলৈ গৈ আছিল জাহাজখন। আক্ৰমণ ইমানেই শক্তিশালী আছিল যে লগে লগে ডুব যায় জাহাজখন। কোনে এই আক্ৰমণ সংঘটিত কৰিলে এতিয়াও হোৱা নাই স্পষ্ট। এই আক্ৰমণক ভাৰত চৰকাৰে দিছে তীব্ৰ গৰিহণা। কোনো কাৰণতে এই আক্ৰমণ গ্ৰহণযোগ্য নহয় বুলি মত প্ৰকাশ কৰে বৈদেশিক মন্ত্ৰালয়। জাহাজখনত আছিল ১৪জন স্ক্ৰু মেম্বাৰ। ওমানৰ নৌসেনাই উদ্ধাৰ কৰিছে ১৪জনক। জাহাজখন আছিল গুজৰাটৰ দ্বাৰকাৰ। ইয়াৰ পূৰ্বে হৰমুজত গুজৰাটৰ আন এখন জাহাজ ডুব গৈছিল। ওমানৰ কোষ্টগাৰ্ডৰ তৎপৰতাত প্ৰাণ ৰক্ষা পৰিল লোকসকলৰ। জাহাজখনৰ স্বত্বাধিকাৰী আছিল গুজৰাটৰ চুলতান আহমেদ। দিব লৈছোঁ আন এটা খবৰ, এইবাৰ ভাৰত বাংলাদেশ সীমান্ত বন্ধ হৈ পৰিব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দ্বৈত ইঞ্জিনৰ চৰকাৰে ৰাষ্ট্ৰৰ বিকাশৰ বাবে সম্পূৰ্ণ আন্তৰিকতা আৰু উদ্যমেৰে কাম কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। পশ্চিমবংগ আৰু অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ প্ৰেক্ষাপটত এতিয়া সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নিশ্চিতভাৱে হ'ব। বুধবাৰে এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ আৰু বিজেপি নেতৃত্বাধীন NDA তৃতীয়টো কাৰ্যকালৰ বাবে অসমৰ আসনভাৰ গ্ৰহণৰ পিছত বুধবাৰে অনুষ্ঠিত হয় অসম চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক। ইতিমধ্যে মঙলবাৰে মুখ্যমন্ত্ৰীৰ সৈতে অসম চৰকাৰৰ 4গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে। ইয়াৰ পিছত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনহাতে শনিবাৰে ইতিহাস সৃষ্টি কৰি পশ্চিমবংগত প্ৰথমবাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰে আৰু প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীয়ে শপত গ্ৰহণ কৰে। শুভেন্দু অধিকাৰীৰ নেতৃত্বত ৰাজ্যখনত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছতে অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো হৈছে দীৰ্ঘদিন ধৰি উন্মুক্ত হৈ থকা পশ্চিমবংগ আৰু বাংলাদেশৰ সীমান্তত কাঁটা তাঁৰৰ বেৰ নিৰ্মাণৰ বাবে BSFৰ ভূমি হস্তান্তৰত অনুমোদন। ইফালে বংগ চৰকাৰৰ সীমান্তত কাঁটা তাঁৰৰ বেৰ নিৰ্মাণৰ সিদ্ধান্তৰ পিছতে এই বিষয়টোত মন্তব্য প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, নিশ্চিতভাৱে কিয়নো এতিয়া আমি এইটো ক'ব নোৱাৰোঁ যে বংগত চৰকাৰ নাই, সেইকাৰণে আমি এনেকুৱা ধৰণৰ অজুহাত দেখুৱাব নোৱাৰোঁ। যদি সীমান্তৰ বেৰ খোলা থাকে তেন্তে মই কি কৰিব পাৰোঁ? ভাৰতৰ জনতাই বৰ্তমান এনেকুৱা ধৰণৰ উত্তৰ মানি নলয়। তেওঁলোকে নিশ্চিতভাৱে আমাক জবাবদিহি কৰিব আৰু আমি তেওঁলোকক উত্তৰ দিবলৈ পাই সুখী হ'ম, কিয়নো আমাৰ বিশ্বাস আছে যে দ্বৈত ইঞ্জিনৰ চৰকাৰে আমাৰ ৰাষ্ট্ৰৰ বিকাশৰ বাবে সম্পূৰ্ণ আন্তৰিকতাৰে আৰু উদ্যমেৰে কাম কৰিব। আনহাতে কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়, আন্তঃৰাষ্ট্ৰীয় সীমান্তত বেৰ দিয়াৰ কাম বংগ চৰকাৰে আৰম্ভ কৰিছে। ইয়াৰ দ্বাৰা অসম চৰকাৰৰ এক বৃহৎ লাভ হ'ব আৰু অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আমাৰ যুঁজ আৰু অধিক শক্তিশালী হ'ব। ইয়াৰ পাছৰ খবৰ, অহা ২১ মে'ৰ পৰা বিধানসভা 4দিনীয়া অধিৱেশন। চন্দ্ৰমোহন পাটোৱাৰীক প্ৰথম অধ্যক্ষৰ দায়িত্ব। ২১, ২২, ২৫ আৰু ২৬ মে'ত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিৱেশন। এই অধিৱেশনতে শপত গ্ৰহণ কৰিব নৱনিৰ্বাচিত সদস্যসকলে। বিধানসভা অধিৱেশনৰ পাছত মন্ত্ৰীসভাৰ পূৰ্ণাংগ সম্প্ৰসাৰণৰ ব্যৱস্থা কৰা হ'ব। এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত বুধবাৰে মুখ্যমন্ত্ৰী হিচাপে শৰ্মাই 4গৰাকী কেবিনেট মন্ত্ৰীক লৈ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত কৰে। কেবিনেট বৈঠকৰ পাছতে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়, অহা ২১, ২২, ২৫ আৰু ২৬ মে'ত অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব আৰু এই অধিৱেশনতে নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব। সদনত ৰাজ্যপালে তেওঁৰ অভিভাষণো
আগবঢ়াব। আমাৰ জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক প্ৰথম অধ্যক্ষৰ আসনখনৰ দায়িত্ব পালনৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যপালক অনুৰোধ জনাইছে। হয়তো 2 দিনতে ৰাজ্যপালে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিব। মুখ্যমন্ত্ৰী শৰ্মাই কয়, বিধানসভাৰ এই অধিৱেশনৰ প্ৰথম অধ্যক্ষ হিচাপে চন্দ্ৰমোহন পাটোৱাৰীয়ে দায়িত্ব পালন কৰিব। সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগে লগে অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। ইতিমধ্যে NDAৰ ফালৰ পৰা আমি প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষৰ আসনখনৰ প্ৰাৰ্থী হিচাপে আগবঢ়াই দিছোঁ। বিধানসভা অধিৱেশনৰ পৰৱৰ্তী সময়ত মন্ত্ৰীসভাৰ পূৰ্ণাংগ সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থা কৰা হ'ব। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, 21, 22, 25 আৰু 26ত 4দিনীয়া বিধানসভা অধিৱেশন অনুষ্ঠিত হ'ব আৰু তাৰ পিছত মই নতুন দিল্লীলৈ যাব পাৰিম। নতুন দিল্লীত দলৰ ৰাষ্ট্ৰীয় সভাপতিক সাক্ষাৎ কৰাৰ পিছতে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়টো আহিব। মই ভাবোঁ যে জুন মাহৰ প্ৰথম সপ্তাহতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সম্ভৱ হ'ব। আমাৰ দলে ব্যক্তিগত আশা আকাংক্ষাক উদগনি নিদিয়ে। তেওঁ কয়, মই ভাবোঁ যে আমাৰ কোনো বিধায়কে মন্ত্ৰী হ'বলৈ বিচাৰি থকা নাই। মোক কোনেও এই ক্ষেত্ৰত লগ কৰা নাই। বিজেপিত সেই ধৰণৰ সংস্কৃতি নাই। কিন্তু ৰাইজৰ আশা আকাংক্ষা পূৰণৰ বাবে আমি কাম কৰিম। আজিৰ কেবিনেটত 2 লাখ চাকৰি আৰু UCCক লৈ আমি ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ। ৰাইজক দিয়া প্ৰতিশ্ৰুতি আমি আখৰে আখৰে পালন কৰিম, যাৰ বাবে বিজেপি নিৰ্বাচনী ইস্তাহাৰখন আজি চৰকাৰে গাইডিং প্ৰিন্সিপল অফ গভৰ্নেন্স হিচাপে গ্ৰহণ কৰিছে। ইফালে নতুনকৈ মন্ত্ৰীসভাত স্থান দিয়া 4গৰাকী মন্ত্ৰীক শীঘ্ৰে ডক্টৰ বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। আনহাতে 6 জুলাইত বাজেট অধিৱেশনৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে।